নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম নাকৰ আকৃতিৰ বিষয়ে। আপোনাৰো যদি নাকৰ আকৃতি এনেধৰণৰ হয় তেতিয়াহ'লে আপোনাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আপোনাৰ নাকৰ আকৃতিটো কেনেকুৱা হয় আৰু আপোনাৰ নাকৰ আকৃতিৰ জৰিয়তে আপুনি জানিব পাৰিব আপোনাৰ স্বভাৱ ভৱিষ্যতৰ বিষয়ে। গতিকে আপুনি আজিৰ এই ভিডিঅ'টোৰ কথাখিনি খুব ধ্যান দি শেষলৈকে চোৱাটো জৰুৰী। যদি আপোনাৰো ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰে, আপোনাৰো নাকৰ আকৃতি কেনেকুৱা হয় জানিব বিচাৰে, এই ভিডিঅ'টো আপুনি শেষলৈকে চাওক। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে নাকৰ আকৃতিৰ বিষয়ে বহুখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিখিনি কথা আপুনি জানিলে হয়তো আচৰিত হৈ পৰিব। আপুনি ভৱিষ্যতে কি পাব, কি হেৰুৱাব, কেনেকৈ আপুনি সফলতা লাভ কৰিব পাৰিব, এই ভিডিঅ'টোত আপুনি সকলোখিনি কথা সুন্দৰভাৱে জানি ল'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰায় দেখা যায় যে সকলো মানুহৰে নাকৰ আকৃতি বেলেগ বেলেগ হয়, নাকৰ গঠন বেলেগ বেলেগ হয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকৰ নিজৰ আকৃতিটোৰ বিষয়ে নাকৰ, আপোনাৰ স্বভাৱ আৰু চৰিত্ৰ আৰু আপুনি ভৱিষ্যতে কি হেৰুৱাব, কি পাব, এই সকলোখিনি কথা আপোনাৰ নিজৰ নাকৰ আকৃতিটোৰ জৰিয়তে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনাৰ নাকৰ আকৃতি কোনটো হয়, কেনেকুৱা হয়, আপুনি নিশ্চয় লক্ষ্য কৰি আপোনাৰ লগত এই কথাখিনি মিলিছে নে নাই, একমত হয় নে নহয়, আপুনি অৱশ্যেই আপুনি কমেন্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ নাপাহৰিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অন কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা গুৰুত্বপূৰ্ণ কথা এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাব পাৰে। সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, সকলোৰে নাকৰ আকৃতি বা গঠন বেলেগ বেলেগ হয়। আপোনাৰ নিজৰ নাকৰ আকৃতিৰ পৰা নিজৰ স্বভাৱ চৰিত্ৰ, ব্যক্তিত্বৰ বিষয়ে আপুনি জানিব পাৰিব। হয়তো বহু মানুহে শুনিছে যে পৃথিৱীত একেটা চেহেৰাৰ ব্যক্তি ৭ জন থাকে। এই কথাটো কিমান সত্য সেইটো জানিব পৰা নাযায়। কিন্তু আপুনি দেখিছে চাগে, আমাৰ নাক, ওঠ আৰু শৰীৰৰ অংশবোৰ আমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব পাৰে তাক নিৰ্ধাৰণ কৰে। আজিৰ এই ভিডিঅ'টোত ক'ম যে কেনেকৈ আপোনাৰ নিজৰ নাকৰ আকৃতিৰ পৰা নিজৰ স্বভাৱ ব্যক্তিত্বৰ ভৱিষ্যতৰ বিষয়ে আপুনি জানিব পাৰিব। তেতিয়াহ'লে আহক আমি ১ নম্বৰটোলৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, ১ নম্বৰতে হৈছে, যদি কোনো ব্যক্তিৰ নাকৰ আকৃতিৰ ওপৰৰ পৰা তললৈ সমান হয়, তাৰ অৰ্থ হ'ল যে আপোনালোকে দেখিছে চাগে সকলো ব্যক্তিৰে নাকৰ আকৃতি বেলেগ বেলেগ হয়। কিন্তু যদি কোনো ব্যক্তিৰ নাকৰ আকৃতি ওপৰৰ পৰা তললৈ সমান হয়, তেওঁলোক বহুত বুদ্ধিয়ক হোৱাৰ লগতে আনৰ বাবে প্ৰতাৰণাৰ প্ৰতীক হয়। এনে ব্যক্তিসকল বহুত দক্ষ ব্যক্তি হয়। নিজৰ ভাৱনাবোৰ বেলেগৰ আগত সোনকালে ব্যক্ত নকৰে। বন্ধু বান্ধৱীসকল, আপোনাৰো বাৰু ১ নম্বৰত কোৱাৰ দৰে নাকৰ আকৃতি হয় নেকি? নাকৰ আকৃতি ওপৰৰ পৰা তললৈ সমান হয় নেকি? যদি হয়, এই কথাখিনি আপোনাৰ লগত একমত হৈছে নে নাই, আপুনি অৱশ্যেই কমেন্ট ছেকশ্যনত জনাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ২ নম্বৰটোৰ বিষয়ে। যিকোনো ব্যক্তিৰ নাকৰ ওপৰ আৰু তলৰ অংশখিনি সমান হয়, কিন্তু মাজৰ অলপ উঠা হয়, মাজতে অলপ উঠা হয়, তেওঁলোকে কোনো কাম ধৈৰ্য আৰু শান্তিৰে নকৰে, লগতে কোনো নিৰ্ণয় ভাবি চিন্তি নলয়। এনে ব্যক্তিসকলে নেতৃত্ব বহনকাৰী হয়, লগতে তেনে ব্যক্তিসকলৰ খং বহুত কম উঠা দেখা পোৱা যায়।
প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰো বাৰু নাকৰ আকৃতি এই 2 নম্বৰৰ দৰে নেকি? আপোনাৰো নাকৰ আকৃতি ওপৰৰ পৰা তলৰ অংশখিনি সমান কিন্তু মাজতে অলপ উঠা হয় নেকি নাকৰ আকৃতি? যদি আপোনাৰো নাকৰ আকৃতি এনেধৰণৰ হয়, তেন্তে এই কথাখিনি আপোনাৰ জীৱনৰ লগত মিলিছে নে নাই আপুনি অৱশ্যেই কমেন্ট ছেকশ্যনত জনাব। তেতিয়াহ'লে প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ জানো আহক আমি 3 নম্বৰটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত, প্লিজ ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো। প্ৰিয় বন্ধু বান্ধৱীসকল, 3 নম্বৰতে হৈছে যদি কোনো ব্যক্তিৰ নাকৰ মাজভাগ সোমোৱা আৰু তললৈ আহি আকৌ ওপৰলৈ যোৱাৰ নিচিনা, তেনে ব্যক্তিসকল বহুত ধৈৰ্যশীল, কোমল আৰু অলপতেই দুখ পোৱাৰ স্বভাৱৰ হয় আৰু ধৈৰ্যৰে কাম তেওঁলোকে কৰিব পাৰে। তেওঁলোকে বেলেগৰ দুখ কেতিয়াও চাব নোৱাৰে, সহ্য কৰিব নোৱাৰে। বান্ধৱীসকল, আপোনাৰো বাৰু 3 নম্বৰত কোৱাৰ দৰে আপোনাৰ নাকৰ আকৃতি হয় নেকি? আপোনাৰো বাৰু নাকৰ মাজতে সোমোৱা আৰু তললৈ আহি আকৌ ওপৰলৈ যোৱাৰ নিচিনা হয় নেকি? যদি হয় তেন্তে আপোনাৰ লগত এই কথাখিনি মিলিছে নে নাই আপুনি অৱশ্যেই কমেন্ট ছেকশ্যনৰ জৰিয়তে জনাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ জানো আহক আমি 4 নম্বৰটোৰ বিষয়ে। এতিয়া জানো আহক চেপেটা নাকৰ ব্যক্তিসকলৰ ব্যক্তিত্বৰ বিষয়ে। এওঁলোকৰ যদি কোনো কথাত খং উঠে, বহুত বেয়াকৈ তেওঁলোকে খং কৰা দেখা পোৱা যায়। যেতিয়া তেওঁলোকৰ কিবা এটা কথাত খং উঠিব, তেতিয়া সেই খংটো এনে ব্যক্তিসকলৰ বহুত বেছি খং কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ খংটো বহুত বেছি দেখা পোৱা যায়। তাৰপিছত এনে ব্যক্তিসকলক কোনেও একো ক'ব নোৱাৰা হৈ যায়। কিন্তু এওঁলোকে সদায় বেলেগৰ সহায় কৰিবলৈ আগবাঢ়ি আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, চেপেটা নাকৰ ব্যক্তিসকলে আনক সহায় কৰিবৰ বাবে অতি সোনকালে আগবাঢ়ি আহে। বান্ধৱীসকল, আপোনাৰো বাৰু এই 4 নম্বৰত কোৱাৰ দৰে নাকৰ আকৃতি হয় নেকি? যদি হয় তেন্তে এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই আপুনি অৱশ্যেই লক্ষ্য কৰি কমেন্ট ছেকশ্যনত জনাব। এতিয়া জানো আহক আমি 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰতে হৈছে ওপৰলৈ উঠা নাকৰ ব্যক্তিসকলৰ কোনো সমস্যা হ'লে তাক সহজতে সমাধান কৰি লয়। এওঁলোকৰ মন এক বেলেগ প্ৰকাৰৰ শক্তি থাকে। এনে ব্যক্তিসকলৰ মনত এক বেলেগ প্ৰকাৰৰ শক্তি থাকে। লোকে পৃথিৱীত চলি থকা সকলো খবৰ বা ঘটনাৰ বিষয়ে জানিব বিচাৰে। এনে ব্যক্তিসকলে প্ৰতি মানুহকে সোনকালে আকৰ্ষিত কৰিব পাৰে। এনেকুৱা নাকৰ আকৃতিৰ ব্যক্তিসকলে সকলো মানুহকে তেওঁলোকৰ কথা বতৰাৰে সোনকালে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰে। আৰু এনে ব্যক্তিসকলে সাধাৰণভাৱে তেওঁলোকে জীয়াই থাকি ভাল পায়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি ইমানলৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি বন্ধু বান্ধৱীসকল এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰো বাৰু এই 5 নম্বৰত কোৱাৰ দৰে নাকৰ আকৃতি হয় নেকি? যদি হয় কথাখিনি আপোনাৰ লগত মিলিছে নে নাই অৱশ্যেই আপুনি কমেন্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া জানো আহক আমি 6 নম্বৰটোৰ বিষয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, দীঘলীয়া নাকৰ ব্যক্তিসকলৰ বিষয়ে কোৱা হৈছে যে এওঁলোকক কোনেও তলত দবাই ৰাখিব নোৱাৰে, কাৰো তলত তেওঁলোকক ৰাখিব নোৱাৰে। এনে ব্যক্তিসকলে যদি কিবা এটা কাম কৰিব খোজে, তেতিয়াহ'লে এনে ব্যক্তিসকল আগস্থান দিব লাগিব। এনে ব্যক্তিসকলে আগস্থান ল'বলৈ সক্ষম হয়। এনে ব্যক্তিসকলক স্বতন্ত্ৰভাৱে জীয়াই থাকি ভাল পায়। এনে ব্যক্তিসকলে জীৱনত স্বতন্ত্ৰভাৱে জীয়াই থাকি বহুত ভাল পায় আৰু তেওঁলোক সুখী হয় এনেদৰে জীয়াই থাকি। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰো বাৰু নাকৰ আকৃতি এই 6 নম্বৰত কোৱাৰ দৰে হয় নেকি? যদি আপোনাৰ নাকৰ আকৃতি হয় তেন্তে এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই আপুনি অৱশ্যেই জনাব। এতিয়া জানো আহক আমি শেষৰটোৰ 7 নম্বৰৰ বিষয়ে।
7 নম্বৰতে হৈছে ওপৰলৈ উঠা আৰু দীঘলীয়া নাকৰ ব্যক্তিসকলৰ চিন্তা চৰ্চা বহুত ভাল হয় আৰু যদি তেওঁলোকে ব্যৱসায় কৰে তাক বহুত ওপৰলৈ উঠাই নিব পাৰে লগতে এওঁলোকৰ কিবা সমস্যা হলে সহজতে এনে ব্যক্তিসকলে সমাধান কৰিব পাৰে আপোনাৰো বাৰু এই 7 নম্বৰত কোৱাৰ দৰে নাকৰ আকৃতি হয় নেকি যদি হয় আপুনি কমেন্ট সেকশনৰ জৰিয়তে কথাখিনি আপোনাৰ লগত একমত হৈছে নে নাই অৱশ্যেই জনাব প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰো আপুনি ভিডিঅ'টো চাই অৱশ্যেই ভাল পালে যদিহে আপুনি ভিডিঅ'টোৰ পৰা কিবা এটা নজনা কথা জানিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এইখিনি কথা তেওঁলোকৰ নাকৰ আকৃতিটোৰ বিষয়ে জানিব পাৰে নাকৰ আকৃতিৰ জৰিয়তে তেওঁলোকৰ ব্যক্তিত্বৰ আৰু স্বভাৱৰ বিষয়ে জানিব পাৰে সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলো নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোকৰ মাজলৈ আহিম আজিলে সকলোকে ধন্যবাদ